फ्रेंड्स फाइनली 15 আগষ্টৰ আগতে এডমিট কাৰ্ড আহিব আসাম পুলিচ আৰু এডিআৰই থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডত যদি আবেদন কৰিছিলে সুখবৰ কিয়নো আসল নিযুক্তি পৰীক্ষা 26 27 আৰু 28 জুলাইত অনুষ্ঠিত হ'বলৈ গৈ আছে অসমৰ নিবনুৱা যুৱক যুৱতীসকলে ভাবে অসমত যেটো নিযুক্তি পৰীক্ষা হয় হেতু কেৱল দেওবাৰেহে অনুষ্ঠিত হয় অন্য বাৰত অনুষ্ঠিত নহয় কিন্তু আপোনালোকে এতিয়া যদি চাই 26 27 28 জুলাইৰ ভিতৰত 26 জুলাই শুক্ৰবাৰ 27 জুলাই শনিবাৰ 28 জুলাইহে দেওবাৰ তিনিদিন একেৰাহে এক্সাম অনুষ্ঠিত হ'ব আৰু ইয়াৰ পিছতে অসমৰ যিখিনি থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড নিযুক্তি আছে এখিনিও হ'ব কিয়নো মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে কি পুলিচ নিযুক্তি হওক থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড হওক সকলো নিযুক্তিৰ কাম কাজ ৰেডি আছে পঞ্চায়ত ইলেকশ্যন ডিসেম্বৰত অনুষ্ঠিত কৰিব ইছান নিউজৰ আগত সংবাদ মাধ্যমত কৈছিলে মুখ্যমন্ত্ৰী মহোদয়ে পঞ্চায়ত ইলেকশ্যনৰ আগতে সকলোখিনি নিযুক্তি প্ৰক্ৰিয়াৰ কাম কাজ শেষ কৰিব তো এতিয়া আহিছে আসল নিযুক্তি পৰীক্ষাৰ নটিফিকেশন অসমৰ আটাইতকৈ ডাঙৰ নিযুক্তি প্ৰক্ৰিয়া কি হয় আসাম পাব্লিক সাৰ্ভিস কমিশন আৰু আসাম পাব্লিক সাৰ্ভিস কমিশনৰ মেইনছ এক্সাম 26 27 আৰু 28 জুলাইত অনুষ্ঠিত হ'বলৈ গৈ আছে বোকা বানপানী বৰষুণ কোনো বুলি ৰেহাই নাই তাৰ পিছতে অসম পুলিচৰ নিযুক্তি হ'ব ফিজিক্যাল হ'ব আৰু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড এক্সাম অনুষ্ঠিত হ'ব এই এপিএসসিৰ মেইনছ এক্সামৰ নটিফিকেশনে এইটোকে সম্পূৰ্ণ ইংগিত দিছে আপোনালোকে এতিয়া নিজৰ প্ৰস্তুতি দুগুণ উৎসাহেৰে পঢ়াই যাওক ধন্যবাদ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅটি শ্বেয়াৰ কৰিব জয় অসম জয় হিন্দ